অলৰাইট দোস্ত, এইখন ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10 মেথছৰ ত্ৰিকোণমিতিৰ পৰিচয় অষ্টম অধ্যায়ৰ বিষয়ে। ত্ৰিকোণমিতিৰ পৰিচয়ৰ বিষয়ে কোৱাৰ আগতে মই কেইটামান আলোচনা কৰিবলগীয়া কেইটামান ফৰ্মুলা, যেনেকুৱা ত্ৰিকোণমিতি আমি কিছুমান কোঅৰ্ডিনেট পাম, যেনেকুৱা সাইন, কছ, টেন, কট, সেক, কছেক। এই 6টা আমি কোঅৰ্ডিনেট পাম। তাৰে আমি এই ফৰ্মুলাৰ মতে আমি যোনটো আমাৰ ত্ৰিকোণমিতিৰ চবৰ ফাৰ্ষ্ট এইটো বস্তু মনত ৰাখিবা যে ত্ৰিকোণমিতি মানে সদায় আমি কি কৰিম, এখন সমকোণী ত্ৰিভুজৰ ওপৰত কৰিব লাগিব। ত্ৰিকোণমিতিৰ পৰিচয়ত আমি যিকোনো ত্ৰিভুজ বনাম তাৰ লগত আমি চাব লাগিব ত্ৰিভুজটো সমকোণী হয় নে নহয়। ফাৰ্ষ্ট আমি সমকোণী হ'ব লাগিব। তাৰপিছত আৰু এটা কথা আমি মনত ৰাখিব লাগিব যে পাইথাগোৰাছৰ সূত্ৰটো মনত ৰাখিব লাগিব। ক'ত এপ্লাই হয়? আমি সমকোণী ত্ৰিভুজতহে পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰোঁ। পাইথাগোৰাছৰ সূত্ৰ কি আছিলে? কৰ্ণ স্কোৱাৰ ইকুৱেল টু লম্ব স্কোৱাৰ যোগ ভূমি স্কোৱাৰ। এইটো মনত ৰাখিবা। লগতে আমি সাইন কছ টেনৰ তো ত্ৰিকোণমিতি চেপ্টাৰত আমি কি মনত ৰাখিব লাগিব? ফাৰ্ষ্ট আমি মনত ৰাখিব লাগিব যে এংগল অফ সাইন, এংগল কেইটা মনত ৰাখিব লাগিব। এংগল তাৰ মাজত কি আছে? সাইন কছ টেন কট সেক আৰু কছেক। এই এংগল কেইটা আমি মনত ৰাখিব লাগিব। এংগল কি আছিলে? সাইন কছ টেন কট সেক কছেক। ধৰা হ'ল এইটো এ বি চি এখন সমকোণী ত্ৰিভুজ। তাৰ এংগল বি কোণটো আমাৰ সমকোণ। যদি মই এ কোণ হিচাপে লওঁ, এ কোণটো থিতা লওঁ, এ কোণটো কিমান ল'ম? থিতা। আৰু চি কোণটো হিচাপে ল'ব পাৰি। আমাৰ ফাৰ্ষ্ট চাব লাগিব, যদি এ কোণ হিচাপে আমি কৰি আছোঁ, এই কোণটো কি হয়? আমাৰ সূক্ষ্মকোণ। এইটো হ'ব সমকোণ। সদায় আমি সূক্ষ্মকোণ হিচাপে কৰিব লাগিব। তো এই কোণটো কি হয়? আমাৰ সূক্ষ্মকোণ। যদি সূক্ষ্মকোণৰ বিপৰীত এইটো হ'ব আমাৰ লম্ব আৰু এইটো হ'ব আমাৰ ভূমি। তো এইটো আমাৰ কি হ'ব? এইটো হ'ব আমাৰ কৰ্ণ। তো সাইন, ইয়াতে যদি মই থিতা দিওঁ, সাইন থিতা, কছ থিতা, টেন থিতা, কট থিতা, সেক থিতা আৰু কছেক থিতা। সাইন সদায় কি হ'ব? লম্ব বাই কৰ্ণ। ইয়াতে লম্ব কি আছে? ইয়াতে এই কোণ হিচাপে লম্ব হ'ব বি চি বাই কি হ'ব? এ বি। আৰু কছ থিতা মানে ভূমি বাই কৰ্ণ। ভূমি বাই কৰ্ণ মানে ভূমি কি আছে? এ আৰু বি। এ বি বাই কি হ'ব? কৰ্ণ এ চি। এইটো এ চি হ'ব। তো কাটি পেলাই লিখিব লাগে যে বি চি বাই এ চি। এইটো নহ'ব। তাৰপিছত টেনটো আমাৰ কি হ'ব? এবাৰ টেনটো হ'ব লম্ব বাই ভূমি। কি হ'ব? লম্ব বাই ভূমি। লম্ব কি আছিলে আমাৰ? বি চি বাই এ বি। এনেকুৱা কট, এইটো হ'ব কট সেক আৰু কছেক। এইটো হ'ব ওলোটা। যেনেকুৱা আমি ইয়াতে জেগা কম হোৱাৰ কাৰণে তলত কৰি আছোঁ। কি হ'ব? কট থিতা ইকুৱেল টু, ইয়াৰে কটটো হ'ল টেনৰ উল্টা। কি হ'ব? ভূমি বাই লম্ব। তাৰমানে কি হ'ব? এ বি বাই বি চি। আৰু কি হ'ব? সেকটো হ'ব আমাৰ কছেকৰ উল্টা। কি হ'ব? কৰ্ণ বাই ভূমি। কৰ্ণ কি আছিলে? এ চি ডিভাইড বাই এ বি। আৰু এটা যদি আমি ভাবোঁ যে কছেকটো হ'ল আমাৰ সাইনৰ উল্টা। সাইন মানে কৰ্ণ বাই লম্ব। কৰ্ণ কি আছিলে আমাৰ? এ চি। লম্ব কি আছিলে? বি চি। আমি এইটো কি কৰিলোঁ? এই কোণ মানে এই থিতা এ কোণ হিচাপে কৰিলোঁ। এইটো হ'ব লম্ব। কিন্তু যদি আমি কওঁ চি কোণ হিচাপে এইটো থিতা লওঁ, তেতিয়াহ'লে লম্ব হ'ব। চি কোণ হিচাপে লম্ব কোণটো হ'ব? এইটো হ'ব তেতিয়া আমাৰ
লম্ব আৰু এইটো হ'ব ভূমি। এইটো মনত ৰাখিবা তোমালোকে। তো সেইকাৰণে ইয়াৰে এংগলকেইটা এটা শ্বৰ্টকাট ফৰ্মত তোমালোকে মনত ৰাখিবা। কি লিখিবা? লক, ভক, লৱ, বল, কব, কল। লক মানে লম্ব বাই কৰ্ণ, ভক মানে ভূমি বাই কৰ্ণ, লৱ মানে লম্ব বাই ভূমি, বল মানে ভূমি বাই লম্ব, কব মানে কৰ্ণ বাই ভূমি, আৰু কল মানে কৰ্ণ বাই লম্ব। তো এইটো শ্বৰ্টকাট হিচাপত তোমালোকে মনত ৰাখিবা। এতিয়া আমি অনুশীলনী 8.1 সমাধান কৰোঁ আহক। তো অনুশীলনী 8.1ত কি দিয়া আছিলে যে ত্ৰিভুজ ABC ত্ৰিভুজৰ বি কোণ সমকোণ। এখন ত্ৰিভুজ দিছে, তাৰ বি কোণ সমকোণ আৰু AB 24 BC 7 cm হ'লে তলৰ দিয়াবিলাকৰ মান উলিওৱা। sin A cos A sin C cos C আমি উলিয়াব লাগে। কুৱেশ্যন মতে আমাক কি দিয়া আছিলে যে sin A আৰু cos A উলিওৱা আৰু sin C আৰু cos C উলিওৱা। এতিয়া sin কি কৈছে? A কোণ হিচাপে উলিয়াব দিছে। A কোণ হিচাপে আমাৰ sin হ'বলৈ হ'লে চাইনটো কি আছিলে? লক। লক মানে কি হ'ব? লম্ব বাই কৰ্ণ। তো আমি কৰ্ণৰ ভেলুটো দিয়া নাই। ফাৰ্ষ্ট কি কৰিম? কৰ্ণৰ ভেলুটো আমি উলিয়াব লাগিব। দেখিবা ইয়াত কি দি আছে? AB = 24 cm, BC = 7 cm। এতেকে পাইথাগোৰাছৰ সূত্ৰৰ পৰা সূত্ৰ মতে আমি কি কৰিব পাৰোঁ? পাইথাগোৰাছৰ সূত্ৰ মতে আমি লিখিব পাৰোঁ যে AC² = AB² + BC²। তাৰমানে AC² = √/AB² + BC²। তো এইটো মতে আমি কিমান লিখিব পাৰোঁ? 24² + 7²। 24² মানে কিমান হ'ব? 576 + 7² মানে 49। তাৰমানে আমাৰ যাই পেলাই কিমান হ'ব? 576 + 49 625 কিমান হ'ব? √/25² তাৰমানে কিমান হ'ব? 25। স্কুৱেৰ ৰুট কি হ'ব? কেঞ্চেল হ'ব। এইটো আমাৰ হৈ গ'ল। এতিয়া আমি কি কৰিব লাগে? 1 নম্বৰ ইয়াতে কৰিছোঁ। 1 নম্বৰটো কি হৈছে? sin A। এইটোৰ মান কিমান পালোঁ? 25 cm। sin A কোণ হিচাপে লম্ব কোণটো হ'ব BC। sin A মানে কি হ'ব? লম্ব বাই কৰ্ণ। লম্ব কি আছে? A কোণ হিচাপে লম্ব মানে এইটো হ'ব। ঠিক আছে? BC বাই AC মানে এইটো আমাৰ কৰ্ণ। তো BC বাই AC, BC মানে কিমান আছে? 7/25। আৰু কি দিছিলে? cos A কি হ'ব? ভূমি বাই কৰ্ণ। তাৰমানে কি হ'ব? ভূমি কিমান আছে? AB বাই কি আছিলে? AC কিমান হ'ব? AB কিমান আছিলে? 24/25। এইটো আছিলে আমাৰ sin A আৰু cos A মান। কিন্তু আকৌ আমাক কি কৈছে? 2 নম্বৰটো কি দিছিলে আমাৰ? 2 নম্বৰটো দিছে যে sin C উলিওৱা। sin এবাৰ C কোণ হিচাপে, এইবাৰ আমাৰ দিছে C কোণ হিচাপে। C কোণ হিচাপে লম্ব কোণটো হ'ব AB। একেই কথা, আমাৰ লম্ব বাই কি হ'ব? কৰ্ণ। লম্ব কি হ'ব? AB/AC। তেতিয়াহ'লে AB কিমান আছে? 24/AC মানে 25 আৰু cos C = ভূমি বাই কৰ্ণ। এইবাৰ C কোণ হিচাপে ভূমি কোণটো হ'ব BC/AC। তাৰমানে কিমান হ'ব? 7/25। তো এইটো এটা আছিলে আমাৰ সমাধান, কুৱেশ্যন নম্বৰ 1।